নমস্কাৰ মই হিৰেন চুটিয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। অসমীয়া সাহিত্য জগতখনৰ এটা পৰিচিত নাম হৈছে আনন্দচন্দ্ৰ আগৰৱালা। কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ এটি জনপ্ৰিয় কবিতা হৈছে জীৱন সংগীত। জীৱন সংগীত কবিতাটিৰ এটা পংক্তি মোৰ আটাইতকৈ প্ৰিয়। সেয়া হৈছে মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়িত। অভিনয় শেষ হলে জীৱনৰ অন্তকালে থৈ যাব পাৰো খোজ সময় বালিত। মহান ব্যক্তিসকলৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ আমিও আমাৰ জীৱনত অলপমান হলেও মূল্য সংযোজন কৰিব পাৰো। নিজে ভালপোৱা এটা কাম হিচাপে মহান ব্যক্তিৰ অনুপ্ৰেৰণামূলক কাহিনীসমূহ কামৰ মাজতে অকণমান সময় উলিয়াই ভিডিঅ' আকাৰে আপোনাসবৰ মাজলৈ আগবঢ়াই দিবৰ বাবে প্ৰয়াস কৰিম। আশা ৰাখিছো মোৰ এই প্ৰয়াসত আপোনালোক সকলোৰে সঁহাৰি পাম। কোনো এজন খেলুৱৈক আমি অভিনন্দন জনাও যেতিয়া খেলুৱৈজন পদক লাভ কৰিবলৈ সক্ষম হয়, খেলত জয়লাভ কৰি বিজেতা হয়। প্ৰতিজন খেলুৱৈয়ে খেলত অংশগ্ৰহণ কৰে জয় লাভৰ বাবে। সফলতা আজুৰি আনিবৰ বাবে এজন খেলুৱৈয়ে কঠিন প্ৰশিক্ষণ গ্ৰহণ কৰে, কঠোৰতকৈ কঠোৰ পৰিশ্ৰম কৰে। আজি এনে এজন খেলুৱৈৰ কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছো, যিজন খেলুৱৈয়ে জীৱনৰ সৰ্বশ্ৰেষ্ঠ খেলখনত পৰাজয় বৰণ কৰিও থমকি ৰোৱা নাছিল। এখন ভৰিৰে ডুব মাৰি মাৰি আগবাঢ়িছিল তেখেতৰ সপোনৰ ফিনিছ লাইনডালৰ ফালে। জীৱনৰ সৰ্বশ্ৰেষ্ঠ দৌৰ প্ৰতিযোগিতাত বিফল হৈও যিজন খেলুৱৈয়ে লাভ কৰিছিল ষ্টেডিয়ামত উপস্থিত ৬৫,০০০ দৰ্শকৰ ষ্টেণ্ডিং অভেশ্যন। সক্ষম হৈছিল প্ৰতিজন দৰ্শকৰ হৃদয় জিনাৰ। পৰাজয় বৰণ কৰিও তেওঁ নিজেই সাধন কৰা কাৰ্যৰ বাবে সদায় নাম জিলিকি থাকিব ইতিহাসৰ পাতত। আহকচোন আজিৰ এই ভিডিঅ'ত সেইজন মহান খেলুৱৈৰ কথা জানো, জ্ঞাত হওঁ তেখেতৰ অনুপ্ৰেৰণামূলক কাহিনীৰ বিষয়ে, যি কাহিনীয়ে মোৰ দৰে আপোনালোক 10জনকো অনুপ্ৰাণিত কৰিব বুলি মোৰ বিশ্বাস। ক্ৰীড়া জগতখনৰ সৰ্বশ্ৰেষ্ঠ তথা সৰ্বোচ্চ প্ৰতিযোগিতা হৈছে অলিম্পিক প্ৰতিযোগিতা। অলিম্পিক খেলত অংশগ্ৰহণ কৰি পদক লাভ কৰাটো প্ৰতিজন খেলুৱৈৰ এটা আল্টিমেট গ'ল। তেনে এক সপোন আছিল ব্ৰিটিছ দৌৰবিদ ডেৰিক এণ্টনী ৰেডমণ্ডৰ। ৰেডমণ্ডৰ সপোন আছিল নিজৰ লগতে দেশৰ নাম বিশ্ব দৰবাৰত জিলিকাই তোলাৰ। চন 1992 বাৰ্চিলোনা অলিম্পিক। 400 মিটাৰ ৰিলে ছেমিফাইনেল দৌৰৰ বাবে সাজু হৈছে সকলো প্ৰতিযোগী। তাৰে মাজৰ এজন প্ৰতিযোগী হৈছে ডেৰিক এণ্টনী ৰেডমণ্ড। ৰেডমণ্ডে ইতিমধ্যে 400 মিটাৰ ৰিলে দৌৰত ব্ৰিটিছ ৰেকৰ্ড গঢ়ি তুলিছিল। তেওঁ 1986 চনৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ 400 মিটাৰ ৰিলে দৌৰত গ'ল্ড মেডেল লাভ কৰিছিল। 1987 চনত ৰোমত অনুষ্ঠিত আৰু 1991 চনত টকিঅ'ত অনুষ্ঠিত ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ 400 মিটাৰ ৰিলে দৌৰতো ৰেডমণ্ডে ক্ৰমান্বয়ে চিলভাৰ আৰু গ'ল্ড মেডেল লাভ কৰিছিল। 400 মিটাৰ ৰিলে দৌৰত তেওঁ গঢ়া ৰেকৰ্ডৰ বাবে সকলো প্ৰায় নিশ্চিত আছিল যে এইবাৰ বাৰ্চিলোনা অলিম্পিকত ৰেডমণ্ডে গ'ল্ড মেডেল লাভ কৰিব। এই বিশ্বাসক সত্য প্ৰতিপন্ন কৰি ৰেডমণ্ডে সুন্দৰ আৰু সফল আৰম্ভণিৰে ছেমি ফাইনেলত উপনীত হৈছিল। 1992 চনৰ বাৰ্চিলোনা অলিম্পিকৰ বাবে প্ৰিপেয়াৰ্ড ৰেডমণ্ডৰ অলিম্পিকত অংশগ্ৰহণ কৰাৰ আগতে ইনজুৰিৰ বাবে আঠোটাকৈ অস্ত্ৰোপচাৰ কৰা হৈছিল। ইনজুৰিৰ বাবে তেওঁ মাত্ৰ 9 ছেকেণ্ডৰ বাবে 1988 চনৰ ছিউল অলিম্পিকৰ পৰাও বাহিৰ হ'ব লগা হৈছিল। নিৰ্দিষ্ট সময়ত বাৰ্চিলোনা অলিম্পিকৰ 400 মিটাৰ ৰিলে দৌৰ আৰম্ভ হ'ল। সকলোৱে ভবাৰ ধৰণে ৰেডমণ্ড তীব্ৰ গতিৰে আগবাঢ়িল। 150 মিটাৰ আগবঢ়াৰ পিছতে ৰেডমণ্ডৰ ভৰিত হঠাৎ হেমষ্ট্ৰিং আৰম্ভ হ'ল। তেওঁ বহি পৰিল 2 আঁঠুৰ ভৰত। অন্য প্ৰতিযোগীসকল ইতিমধ্যে দৌৰত বহু আগবাঢ়িল। হেমষ্ট্ৰিঙৰ বাবে চকুৰ পচাৰতে ৰেডমণ্ডৰ ইমান দিনৰ সপোন ভাগি চুৰমাৰ হ'ল। কিন্তু ৰেডমণ্ডে হাৰ নামানিল। তেওঁ অদম্য সাহসেৰে টহল আৰু নিজৰ ভৰিত ধৰি ধৰি এখোজ এখোজকৈ দুপিয়াই আগবাঢ়িল। কাৰণ তেওঁৰ সপোন আছিল দৌৰৰ ফিনিছ লাইনডাল অতিক্ৰম কৰি নিজৰ লগতে দেশৰ নাম বিশ্ব দৰবাৰত উজ্বলাই তোলাৰ। বহু কষ্টৰে ফিনিছ লাইনডাললৈ আগবঢ়া ৰেডমণ্ডক সহায় কৰিবৰ বাবে দৰ্শকৰ ভিৰ ফালি এজন মানুহ আগবাঢ়ি আহিল। চিকিউৰিটিয়ে দিয়া বাধাকো নেওচি মানুহজন দুপিয়াই অহা ৰেডমণ্ডক সহায় কৰিবলৈ থিয় দিলেহি। তেওঁ আছিল ডেৰিক ৰেডমণ্ডৰ পিতৃ জিম ৰেডমণ্ড। দেউতাকৰ কান্ধত হাত থৈ দেউতাকৰ সৈতে একেলগে ডেৰিক ৰেডমণ্ডে সম্পূৰ্ণ কৰিলে বাৰ্চিলোনা অলিম্পিকৰ 400 মিটাৰ ৰিলে দৌৰৰ অন্তিম ৰেখা। পিতা পুত্ৰৰ যুটিয়ে অন্তিম ৰেখা স্পৰ্শ কৰা মুহূৰ্ত গ'ল্ড মেডেলতকৈ বহুগুণে শ্ৰেষ্ঠ এক বিৰল মুহূৰ্ত।
এই দৌৰত ৰেডমণ্ড পৰাজিত হৈও জয় কৰিছিল ষ্টেডিয়ামত উপস্থিত ৬৫,০০০ দৰ্শকৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা খেল উপভোগ কৰি থকা অসংখ্য দৰ্শক তথা অনুৰাগীৰ হৃদয়। ৰেডমণ্ডে মেডেল লাভ কৰিব নোৱাৰিলে যদিও তেওঁ জয় কৰিছিল নিজে দিনে ৰাতিয়ে দেখা সপোনটোক। তেখেতৰ এই জয়ৰ অনুপ্ৰেৰণাৰ কাহিনীৰে আজিও সপোন দেখিবলৈ, সপোনক বাস্তৱ কৰিবলৈ চেষ্টা কৰা বহু লোক অনুপ্ৰাণিত হয়। হেমষ্ট্ৰিঙৰ বাবে আধাতে ৰৈ যোৱা দৌৰক প্ৰত্যাহ্বান জনাই সাহসেৰে নিজৰ দুভৰিত থিয় দিয়া ৰেডমণ্ডৰ সহায় আছিল তেওঁৰ পিতৃ জিম ৰেডমণ্ড। যি কথাই প্ৰমাণ কৰে পৰিয়ালৰ সহায়, সম্পৰ্কৰ সহায়ৰ হাতখনে অসাধ্য সাধনকো সম্ভৱ কৰি তোলে। আপুনি মই আৰম্ভ কৰা যিকোনো কৰ্ম অন্তিমলৈ লৈ যোৱাটো অত্যন্ত দৰকাৰী। এটা কাম আৰম্ভ কৰা হয় যেতিয়া তাক যিকোনো প্ৰকাৰে শেষ কৰাটো উচিত। আধৰুৱাভাৱে কোনো কাম এৰি দিব নালাগে। সম্পৰ্কৰ ক্ষেত্ৰতো আমি একে কথাই উনুকিয়াব পাৰোঁ। গঢ় লৈ উঠা সম্পৰ্ক এটা দৰে প্ৰত্যাহ্বানক নেওচি দৌৰ সম্পূৰ্ণ কৰিছিল, ঠিক তেনেদৰেই সম্পৰ্কত আহি পৰা, কৰ্মক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানক নেওচি অন্তিমত উপনীত হোৱাটোহে ডাঙৰ কথা। সম্পৰ্কত ভাল বেয়া থাকিবই, কিন্তু সেইবোৰক অতিক্ৰমি আপুনি আৰম্ভ কৰা সম্পৰ্কক শেষলৈ লৈ যোৱাটো অত্যন্ত জৰুৰী। কৰ্ম বা সম্পৰ্ক এটাই পূৰ্ণতা পাবলৈ অলপ সময় থাকোঁতেই কিবা নহয় কিবা কাৰণত অসম্পূৰ্ণ হৈ ৰৈ যায়, ভাঙি যায়। জীৱনে গতি সলাই অন্য দিশে উৰেতো জীৱন থাকি যায় কেৱল মাথো অনুশোচনা। সম্পৰ্ক এটা আৰম্ভণিতে নিৰ্দিষ্ট কৰক অন্তিম ৰেখা এডাল। কল্পনা কৰক শেষ সময়ৰ কথা। যদি আপুনি নিশ্চিত সেই শেষ ৰেখাত উপনীত হোৱাৰ, তেন্তে আৰম্ভ কৰক সেই সম্পৰ্ক। হৃদয়ৰ পৰা হৃদয়লৈ গঢ়ি তোলক এডাল সাঁকো, যি সাঁকোত উঠি আপোনাৰ জুতিয়ে আপোনাৰ সম্পৰ্ক স্পৰ্শ কৰিব শেষ ৰেখা তথা ফিনিছ লাইন। জীৱনত আপুনি মই আৰম্ভ কৰা যিকোনো কাম আধৰুৱাভাৱে কেতিয়াও এৰি দিয়া উচিত নহয়। কৰ্মত ঘাত প্ৰতিঘাত ভাল বেয়া সকলোবোৰ থাকিব, কিন্তু অন্তিমত নিশ্চিতভাৱে ভাল হ'ব। যদি হেপী এণ্ডিং হোৱা নাই, তেন্তে সেই কৰ্ম আৰু বাকী আছে। সেয়েহে ৰেডমণ্ডৰ দৰে গ'ল্ড মেডেল জয় কৰিব নোৱাৰিলেও অন্তিম ৰেখাত উপনীত হৈ জয় কৰক হাজাৰজনৰ হৃদয়। মোৰ দৃষ্টিত ব্যক্তিৰ হৃদয়ত স্থান লাভ হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পদক লাভ। ডেৰিক ৰেডমণ্ডৰ অনুপ্ৰেৰণাৰ কাহিনীৰে শেষত ইয়াকে ক'ব খোজো যে ফিনিছ হোৱাট ইউ ষ্টাৰ্ট। মৰম আৰু আশীৰ্বাদ কৰিব পুনৰ এটি নতুন ভিডিঅ'ৰে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জীৱন বাটত এনেদৰে খোজ দিয়ক যাতে আপোনাৰ খোজৰ চিন ৰৈ যাওক চিৰদিন চিৰকাল।